হেপাহৰ ভোগালীলৈ মাজত মাথো কেইটামান দিম চৌদিশে এতিয়া ব্যস্ততা বাঢ়িছে ভোগালী বিহুক লৈ আৰু তাৰ ব্যতিক্ৰম নহয় সোণাপুৰৰ এৰাবাৰীবাসী ৰাইজ হয় মই বৰ্তমান উপস্থিত আছো সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত এৰাবাৰী গাঁৱত আৰু আজি এৰাবাৰী গাঁৱৰ ডেকা বুঢ়া সকলোৱে ওলাই আহিছে ভোগালী বিহুৰ প্ৰস্তুতি চলাইছে তেওঁলোকে এই পথাৰতে তেওঁলোকে মেজি সাজিছে লগতে ভেলাঘৰ নিৰ্মাণ কৰি আছে আৰু ভোগালী বিহুৰ প্ৰস্তুতি তেওঁলোকে চলাইছে আৰু উৰুকাৰ নিশা একেলগে এই স্থানতে ভোজ ভাত খাব এৰাবাৰী গাঁৱৰ প্ৰায় 125টা পৰিয়ালে আমি আপোনালোকক সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো সমগ্ৰ দৃশ্য এই পথাৰতে প্ৰতি বছৰে তেওঁলোকে এক সম্প্ৰীতিৰ বাৰ্তা দি আহিছে এই স্থানতে উৰুকাৰ ভোজ ভাত গ্ৰহণ কৰে একেলগে 125টা পৰিয়ালে এৰাবাৰীৰ মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো এফালে মেজি নিৰ্মাণ কৰি থকা হৈছে আৰু আনফালে ভেলাঘৰ নিৰ্মাণ কৰি থকা হৈছে আৰু এই স্থানতে হেপাহৰ ভোগালীক তেওঁলোকে আদৰিব একেলগে আৰু আমাৰ হৈতে গাঁওখনৰ ব্যক্তি আছে যিসকলে ভেলাঘৰ আৰু মেজি নিৰ্মাণত ব্যস্ত হৈ আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কি ক'ব এনেদৰে আপোনালোকে আজি সকলো ডেকা বুঢ়া একেলগে ওলাই আহিছে হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে কি ক'ব হয় আমাৰ এই এৰাবাৰী গাঁৱত মোটামুটি 125ৰ পৰা 130 ঘৰ মানুহ আমি একেলগে এই প্ৰীতিভোজটো আমি পালন কৰা হয় প্ৰতি বছৰে আৰু এনেকুৱাই আমি আজি পূৰ্বৰ পৰা এনেকুৱা আমি বহাল ৰখা হৈছে যাই আমাৰ এই প্ৰীতিভোজটো ধন্যবাদ জনাইছো আৰু ডিমৰিয়াত যদি আমি ভোগালী বিহু গলে লালিলাং যদি এফাকি নুশুনো আধৰুৱা হৈ ৰব আমাৰ হৈতে এগৰাকী শিল্পী আছে তেখেত বিহুৰ হৈতে জড়িত বিভিন্ন স্থানত বিহুৰ অনুষ্ঠান কৰে আমি তেখেতৰ পৰা এফাকি আমি লালিলাং শুনিব বিচাৰিছো হয় নমস্কাৰ সকলো ৰাইজলৈ ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ তই হেৰা লালিলাং অ মোৰ কোচ কোচ ঘৰজনী গালি খাং অ মোৰ কোচ কোচ দিন নিশাই বাগৰি যাং এবাতি মদকে অ মোৰ কোচ কোচ দুবাতি কৰি লৈ অ মোৰ কোচ কোচ বিচনাতে বাগৰি খাং এনেকুৱাই আমাৰ কেঁচা কিছুমান গীত আছে যিবিলাক আমাৰ হয়তো আমি মাঘ বিহুৰ আগদিনাখন আমাৰ এটা পৰ্ব আছে আমি মাছ মাৰিবলৈ যাওঁ তাতে গ'লে মানে এনেকুৱা কিছুমান গান ৰাইজে শুনিবলৈ পাব ঐ লালি লাং ঐ ঘৰৰ জনী গালি খাং ঐ অহা বাটে উভতি ঐ যাওঁ ঐ লালি লাং ঐ ঘৰৰ জনী গালি খাং ঐ ঘৰৰ জনী গালি খাং ঐ অহা বাটে উভতি ঐ যাওঁ এনেদৰে আনন্দ ফূৰ্তিৰ মাজেৰে আচলতে সকলো ওলাই আহিছে গাঁৱৰ ৰাইজ আৰু ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণত আৰু বয়সীয়াল ব্যক্তি এগৰাকী আছে তেখেতো ওলাই আহিছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব আজি সকলোৱে একেলগে ওলাই আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ আমাৰ অতীতৰ এই পৰম্পৰা চলি আছে বৰ্তমান এই বছৰ আমাৰ এই পৰম্পৰা চলিব গোটেইবিলাকে ৰাইজে ওলাইছে কাম কৰিছে ভোগালী বিহুৰ ভোজৰ উপলক্ষে খুব আনন্দ পাইছো ভাল লাগিছে আৰু যেহেতু নতুন বছৰো আহি আছে একেলগে যাতে আমি আগলৈকে মিলিজুলি এনেকৈ থাকিব পাৰো সেইটো ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো এনেদৰে এতিয়া সম্প্ৰীতিৰ বাৰ্তা দিয়া পৰিলক্ষিত হৈছে সোণাপুৰৰ এৰাবাৰী গাঁৱৰ ৰাইজে প্ৰায় 125টা পৰিয়ালে একেলগ হৈ এই স্থানতেই উৰুকাৰ নিশাৰ ভোজ ভাত গ্ৰহণ কৰিব আৰু এক সম্প্ৰীতিৰ বাৰ্তা দিছে ইয়াৰ পৰাই আৰু ডেকা বুঢ়া সকলোৱে একেলগে ওলাই আহিছে আৰু হেপাহৰ ভোগালীক আদৰাৰ তেওঁলোকে এনেদৰেই প্ৰস্তুতি চলাইছে অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰখাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080